Dia pekan dik. Sao? এটা না খাবি? Ya, itu kali কি হয়? না, এটা ভালো বস্তু নিয়ে আসছা। ড্রাগস তো। বুঝলি তো না? ড্রাগস। যা, পিছলে খাই বানা। Roh, ayo suruh. যা। হল Itannya kau tuh lok sih, wae. ভালো ভালো বাদ দি পয়সাটা দি সোনকালে Hatat লিখি থৈ দি, দিম দে পিছত। চাই ৰঞ্জন এনেকে তোক মই সদায় ৰাখি থাকিব নোৱাৰো কিন্তু তোৰ বহুত বাকী হৈছে মই খাতাত ল'ব নোৱাৰো পইচাটো দি একো নহয় দে ভাই, দিম বুলি কৈছো তো পইচাটো। তই একো চিন্তা কৰিব নালাগে দে, পাইছো পইচা। নহ'ব এনেকে নহ'ব মোক পইচা আজিয়ে লাগব যদি আজি ভিতৰত পইচা নিদিয়া কালি পৰা মাল নাপা কিন্তু তই কৈ দিবি তক দে হ'ব দে, কালি পাই যাবি দে বস্তুখিনি পইচা। পইচা আনবি মাল ল'বি হ'ব দে, মই এতিয়া যাওঁ। যা দে দি। কি দিব লাগে তক কি দিবা লাগে? মালক টকা দি। পইচা আনছা পইচা পাবি দে ভাই, একো নাই তো। নহ'ব আগতে আগৰ বাকীখিনি ক্লিয়াৰ কৰ আগতে বাকী দিয়া নাই আমি মাল দিম দিয় ভাই, দিম দে পইচাটো। নহ'ব আগৰ বাকী দি তাৰপিছত মাল দিম কিমান হৈছে বাকী? 1700 পইচা লৈ আহ তাৰপিছত মাল পাবি ৰ মই আনি আছো ৰ। যা মাই মায়ে বাবা কি হল বাবা মোক 2000 টাকা এটা দিছোন। কি 2000 টাকা তুমি কি কৰা 2000 টাকা লাগে দে মায়ে 2000 টাকা এটা দি। বাবা তুমি এনেদৰে সদায় সদায় পইচা বিচাৰি থাকিলে মই তোমাক ক'ৰ পৰা দিম মই মাথা নাজানোৱে মায়ে, মুঠতে মোক 2000 টাকা লাগে দি। মই কৈছে দেখোন মোৰ তাতে 2000 টাকা নাই বুলি তুমি কিয় বুজি নাপাও বাবা আহিলো পইচা আনছা এইটো ল। 15,000 আগৰ বাকী ক্লিয়াৰ হ'ল না? ঠিক আছে তোৰ আগৰ বাকী ক্লিয়াৰ এতিয়া মাল দি একবাৰে। ল এটা নাখাবি কিন্তু পিছফালে যা খায়া হ'ব দে। টকা বাকী আছিল 15,000 টকাৰ ফোনৰ খাৰু পালো
ইয়াত বোলে কাষ্টমাৰ আৰু 2-3টা পালি মানে ইয়াতে বেছি সময় নালাগে। বাবা তুমি বেয়া পাই আছা নেকি? কিয়া তুমি যে অলপ পইচা বিচাৰিছিলা সেইখিনিও মই দিব নোৱাৰিলো, তাৰ কাৰণে তুমি মোক বেয়া পাইছা নেকি বাবা? নাই দে বেয়া পা, আৰু মই এনে পইচাখিনি জগাৰে কৰছো। বাবা তুমি 2000 টকা ইমান সোনকালে ক'ৰ পৰা যোগাৰ কৰিলা? সেইগিলা বাদ দিয়ে মাই, মোৰ মস্ত ভোক লাগছি, কিবা অলপ খাবা দি যা। ঠিক আছে বাবা, তুমি অলপ বহা, তোমাৰ কাৰণে মই অলপ ৰুটি বনাই থৈছিলো সেইখিনিকে আনি দি আছো। যা। খুৰী, অ খুৰী, নয়ন তুমি ইমান দিনৰ মূৰত আমাৰ ঘৰত আহিলা যে? অ খুৰী মা, মোৰ অকণমান কাম আছিল তাৰ কাৰণে আহিলো এবাৰ। আহা বহা। পিছে খুৰী ৰঞ্জন নাই নেকি ঘৰত? কি নাই, ক'ত বা ওলাই গৈছে? তুমি পিছে কি কামত আহিলা কোৱাচোন? খুৰী মা, আপোনালোকৰ যে গাঁৱৰ সেইটো বৰ অকণমান মাটি আছিলে সেইখিনি বিক্ৰী কৰিব নেকি? মানে মোৰ ভাল বন্ধু এজন আছে, সি অলপ মাটি বিচাৰি আছে, তো আপোনালোকৰ মাটিখিনি ল'ব চাগে, সেইকাৰণে আপোনাক সুধিম বুলি আহিছোঁ, আপুনি বা কি কয়? নয়ন মই এতিয়া মাটিখিনি বিক্ৰী কৰাৰ কথা চিন্তা কৰা নাই, বাবাৰতো বিয়াখন পাতিব লাগিব, মই তেতিয়াহে মাটিখিনি বিক্ৰী কৰিম বুলি ভাবি থৈছো। খুৰী আপুনি অলপ চিন্তা কৰি চাওক, যদি মাটিখিনি বিক্ৰী কৰে 20 লাখ মান টকা পাব কিন্তু। নয়ন মই চিন্তা কৰি চাম বাৰু, যদিহে মাটিখিনি বিক্ৰী কৰাটো হয় তেতিয়াহ'লে মই তোমাক খবৰ কৰিম দিয়া। ঠিক আছে দিয়ক, আপুনি চিন্তা চৰ্চা কৰক, যদি মাটিখিনি বিক্ৰী কৰে মোক আপুনি জনাব, মই এতিয়া যাওঁ। হ'ব দিয়া, যোৱা নহ'লে। ঠিক আছে। এ মাই, মায়ে কি বাবা? ৰুটি বনাইছা না মোৰ কাৰণে? কিয় নবনাম, তোমাৰ কাৰণে বনাইছো। লৈ আছো না, মস্ত ভোক লাগছি। ৰবা আনি আছো, তুমি পানী খাবা নেকি? আঞ্জা পানী আঞ্জা পিয়া লাগছি যা। বেছি না পানী লোৱা। দি হলো যা, ৰুটিখিনি লৈ যাম, মস্ত ভোক লাগছি যা। ৰবা আনি আছো। যা। ভাই কালি ক'ত গৈছিলি? ৰখি আছো মই। কালি মই তহঁতৰ ঘৰত গৈছিলো, কি হব? এটা কাম আছিল ৰ, মোৰ এটা বন্ধু আছে, তাৰমানে সেই একডোখৰ মাটি কিনিকে আছে, তহঁতৰ এই গাঁৱৰ মূৰত একডোখৰ মাটি নাই, সেই মাটি ডোখৰ বিক্ৰী কৰা নহৰে, মাইৰা সুধিব গৈছিলো একবাৰ। কি কলা মাই? মাইৰে বোলে এখন বিক্ৰী নকৰে, পিছত কৰিব, আৰু বিক্ৰী কৰিলে মোক খবৰ দিম বুলি কৈছে দেচোন দে। বিক্ৰী কৰিলে কিন্তু বহুত দাম পালি হয় ভাই। কিমান মান পাম? 20 লাখ মান পালি হয়। 20 লাখ? 20 লাখ। কিবা এটা কৰ আৰু বিক্ৰী কৰা যদি। দে হ'ব দিয়া মাহা, এক পেকেট দি। কি এক পেকেট লাগে? 3000 বাকী আছে তোৰ, এতিয়া মাল নিদিওঁ, আগতে পইচা দি তাৰপৰা মাল দিম। পইচা দিম দে, কালি দিম দে পইচা, এতিয়া এক পেকেট দিচোন। হেল্ল', কালি কিন্তু পইচা দিবি, 3000 আছে, যদি কালি নেদে মাল নাপা কিন্তু আজি পেৰে আৰু, কৈ দিলো তক। দিম দে, কালি দিম দে। যা পিছফালে খাই আহ।
দে মাই মায়ে দে ৰুটি দি মোক আহিছো দে মই নি আছো ৰ'বা বাবা দি বাবা তুমি ইমান ঘামিছা যে বাপৰে ইমান ৰ'দত কি যে ঘূৰি ফুৰিব পাৰা নহয় হ'ব দে মায়ে মোক খাবা দি এতিয়া দেখোৱা এইবাৰ কিন্তু খোৱাৰ পিছত তোমাক মই গাটো ধুৱাই দিম ইমান যে লেতেৰা হৈছা দে হ'ব দে এতিয়া খাবা দিচোন দিয়া খোৱা এ মাই মায়ে কি হ'ল বাবা চা মোক 3000 টকা এটা দিচোন নাই বুলি নকবি কিন্তু বাবা মোৰ হাতত ইমান টকা নাই যিখিনি টকা আছিল সেইখিনিৰে ঘৰৰ বজাৰ কৰোঁতে শেষ হৈ গ'ল মই সঁচাই কৈছো বাবা মোৰ হাতত এতিয়া ইমান টকা নাই চালা কি যে ভিখাৰী ঘৰত জন্ম পাইছো নহয় মই নহ'লে কাম কৰে নাই নহ'লে আমাৰ মাটিখিনি বিকি দিম বুলি কৈ আছে মাটিখিনিয়ে নহ'লে বিকি দি মোকো বহুত টকা লাগে নহয় বাবা সেইখিনি মাটি বিকাৰ কথা মইতো এতিয়া ভবা নাই যেতিয়া তোমাৰ বিয়া হ'ব তেতিয়াহে মই সেই মাটিখিনি বিকিম বুলি ভাবিছো তোমাৰ বিয়াৰ সময়ত মই ইমান টকা হঠাতে ক'ৰ পৰা পাম সেইকাৰণে সেইখিনি ৰাখি দিছো বাবা তই মানে পইচা খুজিলেও দিবা নৰা মাটিখিনি দিগদাৰ দিলেও নিদিবা মোৰ কিন্তু আৰু মাথা তোমাৰ ঘৰ আমি হৈছে দেই যাঙে দে আর ঐ কি হল পইচা যোগাৰ কৰিব নোৱাৰিলো ভাই মই এতিয়া কি কৰিব লাগে 1 পেকেট দি না ভাই এই নহ'ব এতিয়া মৰিম দিবা আগৰে বাকী দিয়া নাই তই মাল দিবা নোৱাৰো মই বাকীখিনি দিম দিয়ক ভাই 1 পেকেট দি না চাই দিয়ক মাল নাপা আগৰে বাকী দিয়া নাই আৰু মাল লাগে নিদিওঁ মাল মই পইচা ক্লিয়াৰ কৰিবি তেতিয়া মাল পাবি এইফালে তই যে মাটি খেতি আছে মই যে কৈছিলো বিক্ৰী কৰি নাথাক বিক্ৰী কৰিলে বহুত মাল পাবি বহুত টকা পাবি আৰু টকা পালি মই ধাৰা মাৰিব পাৰিবি আৰু বিন্দাছ যেতিয়া ইচ্ছা তেতিয়াই মাল খাই থাকিব পাৰিবি বিক্ৰী কৰি দি মাটি মাইক কৈছিলেও ভাই কিন্তু মাইতিয়া মাটিখিনি বিক্ৰী নকৰোঁ বুলি কৈ আছে আৰু মাটিখিনি মাইৰ নামতে আছে মোৰ নামত থাকিলেতো কেতিয়াবাই বিক্ৰী কৰি দিলোঁ কাম নাই তোৰ মোৰ টেনশ্যন নাই মই মা দেউতা ঢুকাৰ পৰা যিমান মাটি আছিল চব মোৰ নামত হৈ গৈছে মই যেতিয়া ইচ্ছা তেতিয়াই বিক্ৰী কৰিব পাৰোঁ এতিয়া মই বিন্দাছ তোৰে ভাল লাগিব ভাই তোৰো ভাল দিন হ'ব তই টেনশ্যন ল'ব নালাগে কি ভাল দিয়ে নোৱাৰ কথা কৈছা কিয়া মায়েৰে বয়স কিমান আছে মায়েৰে আৰু কেইদিন বাচি থাকিব বুজছা যেতিয়া মায়েৰে মৰি যাব তেতিয়া তোৰ একো টেনশ্যন নাই মাটিখিনি তোৰ নামতে হৈ যাব তই চিন্তা কৰিব নালাগে তেতিয়া তোৰ ইচ্ছামতে তই মাটি বিকা যি বিকা কৰি থাকিব পাৰিবি বুজিছা মাটিখিনি মোৰ নামত মায়ে মৰি যোৱাৰ পিছত মায়ে যদি এতিয়াই মৰি যায় এই তই কি কৰি আছা এইবোৰ মায়েৰে এতিয়াই মৰিব নেকি এই ভাই তই মোক এটা সহায় কৰিবি না কি হয় ইফালে আছো না কি ইফালে কি হে নৰো নৰো এইবিলাক কাম কৰিব নৰো মই মোৰ ভয় লাগে ভয় কৰিব নালাগে দিওঁ ভাই আৰু মাটিখিনি মোৰ নামত ধলি তই 1 লাখ টকা দিম দে মই এই নহয় 1 লাখ টকা মই ইমান ৰিস্ক ল'ব নোৱাৰো 5 লাখ লাগব মোক তেতিয়া যদি কামখিনি কৰি দিম 5 লাখ 5 লাখ দে হ'ব দে 5 লাখে দিম দে দে কেতিয়া কৰিবি পিছে কামটো কওঁ তই এটা কাম কৰিবি অলপ দেৰিকৈ আমাৰ ঘৰক লৈ আহিবি মায়ে তেতিয়া ভাত চাত খাই লৈ শুই থাকে সেইকাৰণে কামটো কৰি দিম দে দে হ'ব যা মই যাই আছোঁ অলপ পিছত 5 লাখ কিন্তু মনত ৰাখবি হ'ব দে
মনত আছে দে যাওঁ এতিয়া মই যো এ মাই মই আছো দে ৰুটিখিনি লৈ লোৱা বাবা দি এ মাই বহচোন মোৰ কাষত বাহ বাবা আজি যে তুমি মোক তোমাৰ কাষত বহিব কৈছা ইমান মৰম জাগিলে মোৰ কাৰণে একো মৰম জাগা নাই দেই এনাই বহিবা দিছো আজিৰ পিছত বাৰু মোৰ কাষত বহিবা পানা নাপা তুমি কিয় তেনেকে কৈছা বাবা মইনো তোমাক এৰি কলৈ যাম মই কলৈকে নাযাওঁ নহয় দে নাযা দে গম পাইছো দে এতিয়া মোক খাবা দি দিয়া খোৱা বাবা মই বিচনীখন লৈ আহো দিয়া যা ইমান দেৰি ৰঞ্জন ঐ এটা কাম কৰ মাটিৰ কাগজখিনি সোনকালে লওঁ ইয়াৰ পৰা লৈ পেলাই 10 দিনমান তই বাহিৰত থাক আৰু এই 10 দিনৰ ভিতৰতে মাটিখিনি তোৰ নামত কৰি ল'বি বাকী এইফালে যি ব্যৱস্থা কৰিব লাগে মই চম্ভালি ল'ম তই চিন্তা নকৰিবি হ'ব দে যা 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 মই কাগজখিনি লৈ লওঁ সোনকাল এ ভাই মাটিখিনি মোৰ নামত কৰিলো এতিয়া আৰু বিকাৰে কথা না কি ক ৰঞ্জন তোৰ আৰু মাটি বিক্ৰী কৰা নহ'ব দে কি বিক্ৰী কৰা নহ'ব কি কথা কৈ আছ ভাই মোৰ বন্ধুজনে যে তোৰ মাটিখিনি কিনিম বুলি কৈছিল এতিয়া সি কম দামত একডোখৰ মাটি পাই মাটিখিনি কিনি ল'লাহি কম দামতে আৰু তহঁতৰ মাটিখিনি যিহে যাব লগা ৰাস্তা এটাও নাই সেনেকুৱা মাটি কোনোবাই কিনিব নেকি তোৰ মাটি আৰু বিক্ৰী কৰা আশাবাদ দি তই অ ভাই মাটিখিনি বিক্ৰী কৰিব নোৱাৰিলি মই চলিম কেনেকৈ হ'ব মই কি জানো তই কেনেকৈ চলা যেনেকৈ চলা তেনেকৈ চল তই আৰু মায়েৰে থাকোঁতে তোক কষ্ট কৰি কিবা কৰি খুৱাই আছিল এতিয়াতো তোৰ মেয়েৰেও নাই তই যেনেকৈ চলে এনেকৈ চল তাত মোৰ কি হৈ যায় দে হ'ব দে এতিয়া 1 পেকেট দি কি পইচা দিয়ে আগতে আগৰে বাকী দিয়া নাই মাল লাগে পইচা দিম দে ভাই সোনকালে পইচাখিনি দিম দে মোক এতিয়া 1 পেকেট দিম মাল লাগে পইচা দিবি মাল ল'বি আৰু যদি পইচা নাই আজি পেলাই মোৰ ওচৰত নাহিবি কিন্তু তই আৰু যদি মোৰ ওচৰত আহি থাকা চাবি কিন্তু পুলিচ মাতি তোক জেলত ভৰাই দিম কৈ দিলোঁ
মাই মায়ে মই আছো দে ৰুটি দি মা নাই যেতিয়া মায়েৰে মৰি যাব তেতিয়া তোৰ একো টেনশ্যন নাই, মাটিখিনি তোৰ নামতে হৈ যাব, তই চিন্তা কৰিব নালাগে। তেতিয়া তোৰ ইচ্ছামতে তই মাটি বিকা যি বিকা কৰি থাকিব পাৰিবি। মাই যদি এতিয়াই মৰি যায় মায়েৰে থাকোঁতে তোক কষ্ট কৰি কিবা কৰি খুৱাই আছিল, এতিয়াতো তোৰ মেয়েৰেও নাই, তই তই যেনেকৈ চল এনেকৈ চল, তাত মোৰ কি হৈ যায়? মাই মায়ে ক'ত আছে ভাই? মাই মায়ে আহে মোৰ ওচৰত, মস্ত ভোক লাগছে মাই মোৰ, ৰুটি বেলে দিয়ে আহিলে মাই। ভাই ভাই ভাই
মাও